নেমুৰ আচাৰ এনেকৈ যে ইমান টেষ্টি হ'ব মই ভবা নাছিলোঁ। বহুত ধুনীয়া টেষ্টি হৈছে মানে। এয়া চেনি লৈছোঁ 1 বাটি। তাৰপিছতে এতিয়া কি ল'ম জানেনে? এইখিনি হৈছে নেমুৰ আচাৰ বনাম বুলি এইখিনি ৰেডি কৰি লোৱা হৈছিল। এতিয়া আজি মই নেমুৰ আচাৰ অকণমান বেলেগ ধৰণে বনাবলৈ লৈছোঁ। এয়া লৈছোঁ 1 বাটি চেনি, ইয়াতে নিমখ অকণমান সানি পেলাই শুকুওৱা হৈছিলে, বেলেগ একো দিয়া নাই, হালধি একো দিয়া নাই। আজি নেমুৰ আচাৰটো অকণমান সুকীয়াকৈ বনাবলৈ লৈছোঁ, গতিকে বলকচোন কেনেকৈ বনাওঁ বাৰু চাব আপোনালোকে। কেৰাহীটো পাতি থৈছোঁ কিন্তু গেছটো জ্বলোৱা নাই বাৰু। ৰ'ব, বস্তুবিলাক আঁতৰাবলৈ থৈ লওঁ, নমাই লওঁ কাম। এইটো কাম যে কিমান থাকে। এতিয়া গেছটো জ্বলাই লওঁ। জ্বলালোঁ। এতিয়া অকণমান মিঠাতেল দিম। তেল বহুত বেছি নহয়, অলপ দিলেই হ'ব, বেছি নালাগে। প্ৰয়োজন হ'ব চেনিৰ বাতিটো আনি থৈ দিছোঁ। আজি নেমুৰ আচাৰ অকণমান বেলেগ ধৰণে বনাবলৈ লৈছোঁ। ভাবিছে চাগে চেনি কিয় লৈছোঁ নহয়নে? সৰুতে বাৰু আপোনালোকৰ মনত আছেনে নাই নাজানো, বা আপোনালোকৰ ক্ষেত্ৰত সেইখিনি কৰিছিলে নে নাই নাজানো। আমি যেতিয়া সৰু আছিলোঁ, সৰুতে সৰু ল'ৰা ছোৱালীবিলাকৰ ডিচেণ্ট্ৰি হয়। আমাৰ যেতিয়া হৈছিলে সৰুতে, মায়ে কি কৰিছিলে, এটা কুমলীয়া নেমু ধুনীয়াকৈ পুৰি লৈছিলে। কুমলীয়া নেমুটো পুৰি লৈ সেইটো চেনি দি পেলাই আমাক খুৱাই দিছিলে, আৰু তেনেকৈ খালে ভাল হৈছিলে বোলে। অকণমানহে মনত পৰে, মানে নেমু পুৰি পেলাই চেনি দি পেলাই পিটিকা নিচিনা কৰি খুৱাইছিলে, আৰু খাবলৈ বহুত টেষ্ট পাইছিলোঁ, মানে ভাল লাগিছিলে। তেনেকৈ এতিয়া খাই পোৱা নাই কেতিয়াও। আজি মই সেইকাৰণে ভাবিলোঁ নেমুখিনি আজি চেনি দি পেলাই এনেকৈ আচাৰ নিচিনাকৈ বনাম, মানে চাওঁ খাবলৈ কেনেকুৱা হয়। আৰু অদ্ভুত যেন শুনিলেও নেমু চেনিৰে এনেকৈ বনাব পাৰি বা খাব পাৰি বুলি হয়তো আচৰিত লাগিব পাৰে, কিন্তু আমি সৰুতে যিহেতু খাইছিলোঁ সেইকাৰণে মই আজি আকৌ অকণমান বহুত বছৰৰ পিছত চেষ্টা কৰিবলৈ লৈছোঁ। আৰু যিসকলে খাইছিলে বা মাক দেউতাকে খুৱাইছিলে সৰুতে, তেওঁলোকে জানিব, আৰু যিসকলে একেবাৰে খোৱা নাই এনেকৈ আচৰিত পাব তেওঁলোকে, নহয়নে? কিন্তু আমাৰ কাৰণে আচৰিত নহয় বাৰু। এতিয়া মই অকণমান বেলেগ ধৰণে এইখিনি বনাবলৈ লৈছোঁ। অকণমান কেৰাহীত তেল দিছোঁ, বাকীখিনি বাৰু আপোনালোকে চাই থাককচোন, মই ভিডিঅ'টো দেখুৱাই আছোঁ। এতিয়া তেলখিনি গৰম হৈছে, ইয়াতে মই একো নিদিওঁ। নিমখ যিহেতু নেমুখিনিত ৰ'দত দিওঁতে নিমখ অলপ সানিয়ে দিছিলোঁ, সেইটো কাৰণে মই আৰু বেলেগ একো এতিয়া ইয়াতে তেলত নিমখ চিমখ নিদিওঁ, মছলা চছলা একদম একো নিদিওঁ। এইখিনি একেবাৰে বেছি শুকুৱাবলৈ নাৰাখিলোঁ, আৰু নেমুটো মানে শুকুৱাই পেলাই আচলতে নবনাই। মই মানে কালি টাইম নহ'লে কাৰণে আজি অকণমান ৰ'দত শুকুৱাই দিলোঁ, আৰু বেয়া হোৱা নাই। ডাইৰেক্ট কাটি পেলাই তেনেকৈ বনাব পাৰি, আৰু বাকলিটো গুচাব নালাগে, বাকলি নুগুচোৱাকৈও বনাব পাৰি। তাৰপিছত এইফালে চেনি অলপ লৈছোঁ, তেলখিনি পূৰা গৰম হৈ গৈছে, জুইটো অকণ কমাই দিছোঁ। কমাই দি এতিয়া হেতাখন লৈ লওঁচোন বাৰু। হেতাখন লৈ প্ৰথমতে এইখিনি ভাজি ল'ম, অকণমান এইখিনি ভাজি ল'ম তেলত।
গৰম লাগিছে বহুত সঁচাকে নেমুৰ আচাৰ এনেকৈ যে ইমান টেষ্টি হ'ব মই ভবা নাছিলোঁ বহুত ধুনীয়া টেষ্টি হৈছে মানে এনেকৈ এদিন আপোনালোকে বনাই খাই চাব ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ এটি নতুন ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ